মৰি বিলীন হৈ যোৱাৰ পিছতো দুখ দিবলৈ নেৰিলে শিয়াল কানুৱে। নমস্কাৰ, স্বাগতম জনাইছো সকলো বন্ধু বান্ধৱীকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ। ভিডিঅ' কৰিবলৈ মন নোযোৱা হৈ গৈছে, আপোনালোকে দেখিছে কবাৰ পৰা কিবা কিবি টুকুৰা টুকুৰিকে দি আছো। সঁচাকৈ মনটো বহুত দুখ লাগিছে আৰু বিশেষকৈ যেতিয়া নেকি ফোনটো হাতত লোৱা যায় সিহঁতৰ কিছুমান নিউজ দেখি মাথা নষ্ট হয়। এতিয়া শিয়াল কানুৱে সাফাই দিবলৈ কি লাগিছে জানেনে? জুবিনক তেওঁলোকে মাতি নিয়াই নাছিলে আৰু মাতিছিলে যেনিবা, মাতিলে জানো কিবা দুখনীয় কথা হয় নেকি? দুখনীয় কথা নহয় শিয়াল কানু, এইটোহে দুখনীয় কথা। মাতি নি তেওঁ দায়িত্বটো তোমালোকে ল'ব লাগিছিলে। জানিছো বাৰু, মানি লৈছো জুবিনৰ গাতে দুখ, কিন্তু জুবিন উশৃংখল বা তেওঁ শিশুসুলভ মনটোক ধৰি ৰাখিব পৰা আপোনালোকৰ হাতত কেপাচিটিটো লাগিছিলে, কাৰণ তেওঁ এজন বেমাৰী মানুহ আৰু সকলোৱে গম পায় তেওঁ কেনেকুৱা এটা অৱস্থাত থাকে। গতিকে তেওঁলোকৰ এটা নিজৰ হেৰি লাগিছিল নে নাই, মানে বান্ধোন লাগিছিল নে নাই। আৰু তাকো পিছত কি হ'ল গম পাইছেনে? তেওঁলোকৰ তাত যোৱা নিশিতা গোস্বামীয়ে সকলোখিনি তথ্য ফাদিল কৰিছে। নিশিতা গোস্বামী হয় তেওঁ লগৰী বুলি ক'বলৈ বাধ্য, কাৰণ শ্যাম কানু ঘৰত থকা যিজন চিকিউৰিটি তেওঁ নিজেই কৈছে যে নিশিতা গোস্বামী তাত আহি থাকে আৰু ওচৰ চুবুৰীয়া সকলোৱে কৈছে যে নিশিতা গোস্বামীকে তেওঁলোকৰ পাৰ্টিত দেখা পায়। আৰু কালি মই তাৰ এটা ভিডিঅ' দিছিলো, তেওঁলোকৰ মুখেৰে নিজে কৈছে যে নিশিতা গোস্বামী বোলাজনী আহে। আৰু সেইকাৰণে তেওঁ মানে আহি পেলাই তাৰ পৰা মানে চুক ভেকুলিৰ নিচিনাকে ভিতৰত সোমাই আছে, ভাবিছে মোৰ কথা কিবা ওলাব নেকি আৰু গোটেইখন এখন মানে হেৰি কৰি লৈছে, প্ৰিপ্লেন কৰি লৈছে। কৰি লোৱাৰ পিছত তেওঁ পটককে যেতিয়া মানুহবিলাকে ক'বলৈ লৈছে আৰু ফেচবুকৰ পৰা যেতিয়া তেওঁ ফটো ডিলিট কৰিছে তেতিয়াই মানুহবিলাকে তেওঁক ধৰিছে আৰু ধৰাৰ পিছত উপায়ন্তৰ হৈ তেওঁ মুখা খুলিছে। আৰু এতিয়া শ্যাম কানু মহন্তৰ কথা কওঁ, তেওঁ যিখিনি এতিয়া একেবাৰে হাতযোৰ কৰি মানে ইননি বিননি ধৰিছে, তেওঁক ন্যায় দিব লাগে নহয় জানো? উকিলেও ন্যায় দিব লাগে, সমগ্ৰ জুবিন প্ৰেমীসকলেও ন্যায় দিব লাগে, কিন্তু তোমাক ন্যায় দিব নেখাই যে উলংগ হৈ পেলাই যে মানুহক যে ভিডিঅ' কল কৰি থাকা, তোমাৰতো এতিয়া মুখাখন ওলাই গৈছে, লাজ পোৱা নাই? ইমান এটা ডাঙৰ মানুহ কয়, এইফালে ককায়েক বোলে একেবাৰে মুধা ফুটা ব্যক্তি, দুইজনেই এজন ভাস্কৰ জ্যোতি মহন্ত, ননী গোপাল মহন্ত, আৰু তেওঁলোকৰ ভাতৃ হৈয়ে তুমি কি কৰা? মহিলাসকলক উলংগ ভিডিঅ' দিয়া। আৰু এইখিনি ক'লে কিছুমান দালাল আছে, আৰু কেইদিনমানৰ পৰা দেখিছো কিছুমান দালালে মোৰ তাত আহি পেলাই মানে এনেকুৱা বেয়াকে কমেণ্ট কৰিছে, আৰু তহঁতৰ যদি লাজ আছে, ইমানে যদি তহঁত ভদ্ৰ, মোৰ ভিডিঅ'বিলাক নাচাবিচোন। গতিকে যিটো হয় সেইটো মই কমেই, আপোনালোকে ছ'চিয়েল মিডিয়া ভৰি গৈছে আৰু সেইখিনি জেগাত যিখিনি মানে উলংগ সেইখিনি ব্লা কৰি পেলাই তেওঁ মুখাখন দিছে। আৰু কিছুমানটো একদম সম্পূৰ্ণৰূপে মই পাইছো, কি কিম্ভূত কিম্বাকাৰ, কি ফটো আছলা এইবিলাক মানুহ দেই। আৰু তেওঁ কি কৰিছে, মৰাৰ পিছতো জুবিন গাৰ্গক তেওঁ দুখ দিবলৈ এৰা নাই। জুবিন গাৰ্গক তেওঁ মাতিছিলেই যেনিবা, তেওঁ দুখ নাই, কিন্তু তেওঁ নিজেই গৈছিলে। সেইবিলাক কথা তেওঁ হাতযোৰ কৰি কৈছে, তুমি যদি দুখীয়ে নহয়, তুমি ভিতৰৰ পৰা কিয় ক'বা অজ্ঞাত স্থানৰ পৰা তুমি কিয় ভিডিঅ' মানে হেৰি কৰিছা, লাইক কিয় দিছা? তুমি মুকলিলে ওলাই নাহা কেলে? ইমান যে মানুহে ঘৰ ঘেৰাও কৰি ধৰিছে, তোমাৰ কিয় সৎসাহস হোৱা নাই ওলাই আহিবলৈ? মাৰিব, কিয় মাৰিব? যদি দুখ নায়ে মাৰিব কিয়? যিসকল ওলাই আহিছে, মানুহ যিসকল ওলাই আহিছে, তেওঁলোকৰ কি মন মগজু নাই? তোমালোকৰহে আছে মানে। আজি 7 দিন, আজি 7 নম্বৰ দিন হয়, যিহেতু মই আগদিনাখনেই ভিডিঅ' বনাওঁ। এই 7 দিন মানুহবিলাকে কি খাইছে নাখাইছে, সকলো মানুহেই মানে যিসকলটো ওলাই আহিছে ঘৰত থকা বৃদ্ধ বয়োজ্যেষ্ঠ সকলো মানুহখিনিয়ে মানে মুখলে কিবা এটা মানে পানী অকণো যেন নাযাব তেনেকুৱা নিচিনা। আৰু এইবাৰ দুৰ্গা পূজা, কোনেনো দুৰ্গা পূজা পাতে? আৰু দুৰ্গা পূজা বুলি কিছুমানে মানে হেৰি কৰি আছে, মোৰ মতে কিন্তু দুৰ্গা পূজা বাদ দিব লাগে। এইবাৰ দুৰ্গা পূজা নহ'ব। আৰু কিছুমানে ভূতৰ আশাত কিছুমান মানে নাটক দেখাই আছে, নকলেওহে নোৱাৰো, ক'লেও লাগে জগৰ। কিছুমানে ভূতৰ আশাত নাটক দেখাই আছে। এইবিলাকত যাতে এইটো ক্ষেত্ৰত বিশেষতে আপোনালোক ভুল নাযাব। তেওঁলোকৰ নিজৰ মুনাফাই মানে কি কয় বুলি কয়, 16 অনা ঠিক কৰি পেলাইহে আপোনালোকৰ লগত কিছুমান নাটকবাজি কৰি আছে, গম পাইছে নহয়? গতিকে মই কৈছো কি, আমাক অইন একো নালাগে, মুঠতে আমাক জুবিনৰ ন্যায় লাগে। আৰু ন্যায় পাব বুলি আপোনালোকে বাৰু আশা কৰেনে? মোৰ কিন্তু মনে নধৰে, কাৰণ
আৰু এটা কথা মামায়ে কিছুমান মানে কথা কৈ আছে সেইখিনি বাৰু মই কম নোকোৱাকে নাথাকো তেওঁ মুখত অকল হেৰি এইটো কি হিৰাৰ্থ কিবা কিবি এইবিলাক বোলে আমুকত বোলে তামুকত মই এইবিলাকৰ লগত কথাই নাপাতো অনেক কিছুমান কথা ৰহন খনা কথা বেবেৰি বাং কথা কৈ আছে এইবিলাক একো নাই মুঠতে যিকোনো পৰিস্থিতি মানে এদিন কৈ পিছুৱাই নি কিজনী আমাৰ উঠি অহা যুৱচামৰ মনৰ পৰা জুবিন গাৰ্গক অতৰাব পাৰি তেওঁলোকে এইবিলাকেই ৰণকৌশল তৈয়াৰ কৰি আছে আৰু এইখিনি আছিলে আৰু এই শিয়ালটো বুলি কোৱাৰ লগে লগে শিয়াল কানুৱে কেনেকৈ হাতজোৰ কৰি পেলাই জুবিন গাৰ্গক এতিয়াও দোষাৰোপ কৰি আছে আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিলো চাই লওক শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথা কোৱাৰ কাৰণে আহিলো যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আসলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি সোশ্যাল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপি আশাত মামাকে দুখী সজাই কেংগেৰু কোৰ্ট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আসলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছো শ্ৰদ্ধা ৰাইজ আমি যেটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰো হেতু উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্যবাদ পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলো তেখেতেই আমাক ব্ৰেণ্ড এম্বাসেডৰ হিচাপে গাইড কৰিছে যে মই সংযুক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতো দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংযুক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান যতে কৰো আমি তেখেতৰ পৰা আলোচনা কৰো আৰু যেহেতু আমাৰ ব্ৰাণ্ড এম্বাসেডৰ আৰু যেতিয়া আমি বিদেশত কৰিলো দুইবাৰ তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি সিংগাপুৰত কৰিবলৈ গলো তেখেতক আমি কলো যে সিংগাপুৰত কৰিব বিচাৰিছো সো আমি কলো এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰামটো এনেকুৱা হ'ব তেখেতক কলো যে তুমি যাবা নেকি তেখেতে কলে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব সো এনেকৈ কলে কোৱাৰ পাছত আমি পিছত আৰু কি সংগীত শিল্পীও আহিলে সো কোৱাৰ পিছত আমি আয়োজন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিলো আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূব আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূব আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যিহেতু আমাৰ ব্ৰেণ্ড এম্বাসেডৰো হয় আমাৰ লগত সংযুক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলো এটো আমাৰ দায়িত্ব আছিলে তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত খুব ধুনীয়া পাৰফৰমেন্স কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনসাৰ্ট বা মিউজিক্যাল প্ৰগ্ৰাম কৰাৰ কথা আছিল কেৱটা প্ৰগ্ৰাম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰাম কৰি আছিল সো কটিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতে 17 তাৰিখে এই কাৰণে আহিলে সিদিনাখন ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় সো সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলো আমাৰ যত অনুষ্ঠান হৈছিল তাৰ লগতে সান্টেকৰ লগতে পেন পেচিফিক এখন 5 ষ্টাৰ হোটেল সকলো দলটো আমি ৰাখিছিলো ভালকে ৰখাৰ চেষ্টা কৰিছিলো আমি তেওঁলোকক কথা পাতিছিলো যে তেওঁ কৈছিলে আমি অলপ জিৰণি লম আৰু 20 তাৰিখে 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিল
পিছৰ 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিল 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিতে শুই আছিল আমাৰ বহুত বিভিন্ন উত্তৰ পূৰ্বৰ মানুহ আছিল তেওঁৰ লগত তেওঁ ভায়েক আছিল আৰু তেওঁ সিদ্ধাৰ্থ আছিল মেনেজাৰ আৰু দল আছিল 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূৰ্বৰ বিভিন্ন মন্ত্ৰী বিষয়া লগত আমাৰ এখন মিটিং চলি আছিল উদ্যমী সকলৰ লগত সিংগাপুৰৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিলো তেতিয়া এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিল 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিল 12:30 বজাত সো 11:30 মানতে মই সাংগ্ৰিলা হোটেলত গৈছিলো আৰু তাত 3:30 মান বজাত আমি গম পাইছিলো যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থ ফোন কৰিছিল কোত ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলো লগে লগে বহুখিনি তাকে লৈ ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলো আসলতে ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল আৰু লগে লগে আমি দূতাবাসৰ লগত কথা পাতি তালৈ গলো আৰু ঘটনাটো হ'ল আৰু এই ঘটনাটোৱে সকলোকে মুখৰে মাত নাইকিয়া কৰিলে আৰু গম পাই লগলে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজস্বভাৱে ঘোষণা কৰিলে আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল তাৰ পিছতো কোনবাই উলিয়াইছে আমি প্ৰগ্ৰাম কৰি আছিলো বুলি কিন্তু আসলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতাই এইটো ডিক্লেয়াৰ কৰিছিল অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিল আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকৈ আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলো সিদ্ধাৰ্থ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিল সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰ পিছতে কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলো যে মৰ্গলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যামকান্ত মহন্তক ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছো যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলো য'ত ঘটনা ঘটিছিলে তাত 12-13 মান অসমীয়া সমাজৰ লোক আছিলে আৰু জুবিনৰ দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলো আমাৰ দলটো বহু দূৰত আছিলে সো আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যেটো কৰিছে শ্ৰদ্ধেয় ৰাইজ তাৰ এটা ন্যায় বিচাৰিছো এতিয়া এছআইটি হৈছে আমি খুব আদৰণি জনাম যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছো কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি কম আমি আদৰণি জনাইছো সঠিক তদন্ত হওক কিন্তু এই যেটো ঘটনা ঘটিছিলে জাহাজখনত বহু দূৰত আমি আছিলো আৰু আমাক এই ঘটনাটো সময়ত এই যিজন ব্যক্তি আছে তেওঁলোকে তাৰ কথা ক'ব পাৰিব কিন্তু আমাক এই ঘটনাটো সময়ত আমাৰ সম্পৰ্কে কোৱা আমাৰ একচুয়ালি আমি নাজানিছিলো কিন্তু এটা কথা হয় এই যেটো ঘটনা হ'ল এই ঘটনাটো আমাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিছে আমাৰ জুবিন গাৰ্গ আমাৰ কাৰণে আছিলে সাহস জুবিন গাৰ্গ আমাৰ আছিলে ব্ৰেণ্ড এম্বাসেডৰ জুবিন গাৰ্গ আমাৰ অনুষ্ঠানটো মূল হৃদপিণ্ড আছিলে হৃদপিণ্ডজন যোৱাৰ পাছত আমাৰ যি অৱস্থা হৈছে গোটেই দলটোৰ আমাৰ গোটেই বিধ্বস্ত অৱস্থা আমাৰ সকলোৰে আৰু ইয়াৰ পাছত যেটো আক্ৰমণ হৈছে আমাৰ পৰিয়ালৰ ওপৰতো আক্ৰমণ হৈছে ফেক ভিডিঅ' ওলাইছে ফেক ফোন কল ভাইৰেল হৈছে ইমান জুবিন গাৰ্গে এই অনুষ্ঠানটো নিজৰ বুলি আগুৱাই লৈ গৈছিল তেওঁ অনুষ্ঠানটো গুৰুত্বটো বুজি পেলাই নিজকে আগুৱাই লৈছিল আৰু সেইজন ব্যক্তিৰ স্মৃতিত আমি বহু কৰিবলগীয়া আছে কিবা যদি জীৱনত কৰিব বিচাৰো জুবিনৰ স্মৃতিত নিশ্চিতভাৱে কৰিব বিচাৰিম কিন্তু এই যেটো অন্যায় হৈছে যেটো মিছা অপবাদ দিছে ন্যায় হওক চৰকাৰক বিচাৰিছো ন্যায় হওক আৰু আমিও ন্যায়ালয়ত যাব লাগিব আমাক দেখত আইন বুলি এটা বস্তু আছে যে মিছা অপবাদত আমাক যেটো কৰা হৈছে বা নিজৰ ঘৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আমি নিশ্চিতভাৱে কিছুমান মানুহ উচতনি দি যেটো কৰিছে আপোনালোকে দেখিলে নিশ্চয় এই খিয়াল কানুনটোৰ কথাখিনি আৰু খিয়াল কানুনে চাকচোন মৰাৰ পিছতো তেওঁ সেই কিবা প্ৰেছ মিট কিবা সাবমিট এখন দিবলৈ নাপাহৰিলে সেইটো খিয়ালে আকৌ ইয়াত আহি এতিয়া সাফাই দিছে জুবিনৰ কথা লৈ আমি মাতিলে যেনিবা তেওঁ ব্ৰেণ্ড এম্বাসেডৰ কিবা কিবি এখন ফটুৱা কথা তেওঁ এতিয়া ক'বলৈ আহিছে নিজক বচাবৰ কাৰণে গতিকে আপোনালোকে নিজে বিচাৰ কৰি চাওক এই খিয়ালটোক আপোনালোকে কি শাস্তি দিয়ে এটোহে হ'ব আমাৰ লক্ষণীয় নহয় নে আৰু সকলোৱে আমি একেমুখে কওঁ মোৰ যিসকলে ভিডিঅ' চাই তেওঁলোককো কৈছো মুঠতে আমাক অইন একো নালাগে আমাক ৰাজনীতি ফাজনীতি একবিলাক আমাক একো নালাগে মাহে মাহে আমাক 1200 টকাও নালাগে আমাক বৃদ্ধ পেঞ্চনো নালাগে আমাক চাউলো নালাগে ফকতীয়া চাউলো নালাগে মুঠতে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে এইখিনি আছিলে এইখিনিকে কৈ আপোনালোকৰ পৰা মই লৈছো বিদায় বাই বাই